হয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখা পোৱা গৈছে দুৰ্গা পূজাৰ প্ৰস্তুতি। মই বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ যি ঐতিহাসিক প্ৰসিদ্ধ পুথিমাৰী বাৰৰি দুৰ্গা পূজা, যিখন পূজা ইতিমধ্যে 105 বছৰ শেষ কৰি 106 বছৰত তেওঁলোকে ভৰি দিছে। সহযোগী কৰে দেখুৱাব যে ঐতিহাসিক প্ৰসিদ্ধ যি পুথিমাৰী দুৰ্গা মন্দিৰ, এই দুৰ্গা মন্দিৰত ঐনবিলিৰ দৰে এইবেলিও তেওঁলোকে আয়োজন কৰিছে দুৰ্গা পূজা। বাৰু ইয়াত যিহেতুকে আধ্যাত্মিক অনুষ্ঠান, আধ্যাত্মিকতাক সৰ্বাধিক গুৰুত্ব দিয়া হয় পুথিমাৰী বাৰৰি দুৰ্গা পূজাত। আধ্যাত্মিকতাৰ ক্ষেত্ৰত এক পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে এইবাৰো আয়োজন কৰিছে দুৰ্গা পূজা। উদযাপন সমিতিৰ সম্পাদক আছে, তেওঁৰ ওচৰলৈ গৈছোঁ। বিভিন্ন পূজাত দেখা পোৱা যায় তেওঁলোকে চমক সৃষ্টি কৰে, বিভিন্ন ধৰণে চমক সৃষ্টি কৰে, কোনোবা ৰাম মন্দিৰ, কোনোবা কৈলাশ পৰ্বত। কিন্তু পুথিমাৰী বাৰৰি পূজাই জাক জমকতাক বাদ দি সৰ্বাধিক গুৰুত্ব দিয়ে আধ্যাত্মিকতাক। গতিকে কি ক'ব এই ক্ষেত্ৰত? পোনপ্ৰথমে মই ND24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত জাক জমকতা নাই হয়, কিন্তু ইয়াত আমাৰ বৌদ্ধিকভাৱে পূজাটো আমাৰ পৰিচালনা কৰা হয়। আৰু এই ক্ষেত্ৰত আমাৰ বিভিন্ন অঞ্চলৰ অৰ্থাৎ আমাৰ ইয়াত 22খন গাঁও অন্তৰ্নিহিত হৈ আছে। এই 22খন গাঁৱৰ উপৰিও আমাৰ গোটেই অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ আহে। যিহেতু এইখন এখন জাগ্ৰত থান বুলি ক'লেও বা মন্দিৰ বুলি ক'লেও ভুল নহয়, যিহেতু আমাৰ 106 বছৰ ইতিমধ্যে হৈ গ'ল। গতিকে ইয়াত যিসকল ভক্তবান ৰাইজে আহি ইয়াত আমাৰ সেৱা লৈছে বা সেৱা লয় বা মনোকামনা কৰে, তেখেতসকলৰ নিশ্চয় তেখেতসকলৰ আত্মসন্তুষ্টি হৈছে। সেয়েহে ইয়াত আমাৰ হাজাৰ হাজাৰ মানুহ ইয়াত সমাগত হয়। বিশেষকৈ অষ্টমী নৱমীত আমাৰ লাখ লাখ মানুহ সমাগত হয়, যাৰ ফলত আমি আমাৰ সমাজখন বা আমাৰ সমিতিৰ স্বেচ্ছাসেৱকসকল বা সমিতিখনৰ আটাইবিলাক বিষয়ভাৱে সুন্দৰভাৱে পৰিচালনা কৰাত সহায় কৰে আৰু বাহিৰৰ মানুহবিলাকৰ ডিচিপ্লিন বজাই আমাৰ পূজাখন চলাই নিয়াত সহায় কৰে। পুথিমাৰী বাৰৰি পূজাৰ আন এটা দিশ হৈছে যে ইয়াত প্ৰায় লক্ষাধিক লোকে ইয়াত ভোগ গ্ৰহণ কৰে। প্ৰায় 3 দিন ধৰি ইয়াত যিমান ভক্ত আছে ভক্তসকলক ভোগ গ্ৰহণ কৰে। এটা প্ৰত্যাহ্বানৰ সৃষ্টি হয় যে ইমান দৰ্শকক বা যাত্ৰীক তেওঁলোকে ভোগ কেনেকৈ গ্ৰহণ কৰিব। এগৰাকী সম্পাদক আছে, আপুনি বহু বছৰ ধৰি এই যিটো পুথিমাৰী বাৰৰি পূজা সমিতিৰ লগত আপুনি জড়িত হৈ আছে। এটা চেলেঞ্জত পৰিণত হয় যে ইমান ভক্তক ভোগ গ্ৰহণ কৰাৰ ক্ষেত্ৰত এটা সমস্যাও আছে। কেনেদৰে পৰিচালনা কৰে গোটেইখিনি বিষয়ে? আচলতে এই যিটো পৰিচালনা, যিটো আমাৰ অসংখ্য ভক্তবান ৰাইজ ইয়াত জমা হয়, আমি বিচাৰোঁ যে প্ৰত্যেকেই ভোগ গ্ৰহণ কৰক আৰু প্ৰত্যেকে সেই হিচাপে আমি জনাত ভোগ গ্ৰহণ কৰেও। কাৰণ সকলোৰে এটা বিশ্বাস আছে, এটা মনৰ হেঁপাহ আছে যে পুথিমাৰী বাৰৰি পূজাত গৈ আমি কমেও প্ৰসাদ বা ভোগ যদি ল'ব পাৰোঁ আমাৰ মন সাৰ্থক হ'ব বা আমাৰ এবাৰত কিমানমান লোকে ভোগ গ্ৰহণ কৰিব? এবাৰত এতিয়াতো যোৱাবাৰলৈকে আছিল 1000, এইবাৰ মোটামুটি ভাবিছোঁ প্ৰায় 2000 একেলগে এটা হেৰিত ভোগ ল'ব পাৰিব। আৰু আমাৰ ইয়াতে চাওক, আমাৰ অসংখ্য জনগণৰ ভক্তপ্ৰাণ ৰাইজ এইকাৰণে হয় যে আমাৰ ইয়াত 22খন গাঁও আছে। 22খন গাঁৱৰ আপোনাৰ জনসংখ্যা কিমান হ'ব সেইটো আপুনি ভাবি চাওক। আৰু লগতে 22খন গাঁৱৰ জনসংখ্যাৰ বাহিৰেও আমাৰ চাৰিওফালে যিটো অঞ্চল, ক'ব গ'লে উত্তৰ কামৰূপৰ প্ৰায়ভাগ মানুহে ইয়াত আহি আমাৰ মা দুৰ্গাক সেৱা কৰি কিবা এটা আশীষ জানো হয়, বোধহয় হৈছে, নহ'লে ইমান লোকবিশ্বাস আছে। আৰু লোকবিশ্বাস আছে কাৰণে মানুহবিলাক আহে, ভক্তবিলাক আহি ইয়াতে আমাৰ সেৱা সৎকাৰ কৰি। আৰু এইটো চবৰে হেঁপাহ যে ইয়াতে ভোগ কেনেকৈ আমি ল'ব পাৰোঁ। কাৰণ আমি দেখা পাওঁ ভোগ দিয়াৰ সময়ত অলপ হেতা পৰা লাগে। হেতা পৰা লগাটো অৱশ্যে স্বাভাৱিক, যেতিয়া মানুহ যথেষ্ট হ'ব। কাৰণ চবৰে এটা মনৰ আশা যে আমি প্ৰথমে ভোগ লওঁ, কেনেকৈ ভোগ লৈ পেলাই আমি ইয়াৰ পৰা এটা সান্তনা লভিব পাৰোঁ। হয়, এনেদৰে এবাৰত 2000 ভক্তবান ৰাইজে ইয়াত ভোগ গ্ৰহণ কৰিব। বৃহত্তৰ পেণ্ডেল তেওঁলোকে নিৰ্মাণ কৰিছে ভোগ গ্ৰহণ কৰাৰ বাবে। সভাপতি চিত্ৰৰ ওচৰলৈ গৈছোঁ। পুথিমাৰী বাৰৰি পূজাৰ অন্য এটা দিশ হৈছে যে ইয়াত আধ্যাত্মিকতাক সৰ্বাধিক গুৰুত্ব দিয়া হয়। একেলগে হাজাৰ হাজাৰ লোকক ইয়াত পুষ্পাঞ্জলি প্ৰদান কৰা হয়। গোটেই ব্যৱস্থাটো কেনেকৈ কি কৰা হৈছে? আমি ইয়াত পুষ্পাঞ্জলি লোৱাৰ ক্ষেত্ৰত প্ৰায় 10-12জন ব্ৰাহ্মণ আমি সংগ্ৰহ কৰোঁ। তেওঁলোকে নিয়াৰিকৈ শৃংখলাবদ্ধভাৱে আয়োজন কৰা আমাৰ যি ৰভাতলি, এই ৰভাত শাৰী পাতি বহি তেওঁলোকে নিজৰ কামনা সিদ্ধিহে ইয়াত পুষ্পাঞ্জলি গ্ৰহণ কৰে। আৰু সময়মতে আহি আমাৰ এটা নিৰ্দিষ্ট সময় আছে, এই নিৰ্দিষ্ট সময়ত তেওঁলোকে লগ লাগি আমাৰ ৰভাঘৰ আছে, আমাৰ ভোগঘৰ আছে, ভোগঘৰত শাৰী পাতি বহি তেওঁলোকে ভোগ গ্ৰহণ কৰে।
21খন গাঁৱে লগে লগে যিটোকে পূজা আয়োজন কৰে ইয়াত এটা মুখ্য কথা হৈছে এই বৃহত্তৰ অঞ্চলত যিমান প্ৰতিমা ইয়াত থাকে এইসমূহ পুথিমাৰী নৈত বিসৰ্জন দিয়া হয় আন এগৰাকী উদ্যোক্তা আছে তেওঁৰ ওচৰলৈ গৈছোঁ এই বৃহত্তৰ অঞ্চলৰ প্ৰতিমাসমূহ ইয়াত বিসৰ্জন দিয়া হয় বিসৰ্জনৰ ক্ষেত্ৰত কিবা বেলেগ ব্যৱস্থা কৰিছে নেকি আপোনালোকে হয় আমাৰ প্ৰতি বছৰে বিজয়া দশমীৰ দিনা আমাৰ প্ৰায় 10খনমান প্ৰতিমা স্থান আহে বিভিন্ন অঞ্চলৰ পৰা আৰু আমি সেই যিটো প্ৰতিমা মানে বিসৰ্জন দিয়া ঘাট আছে এই ঘাটটো আমি ব্যৱস্থা কৰিছোঁ ধুনীয়াকৈ নিয়াৰিকৈ মানে প্ৰতিমা বিসৰ্জন দিব পাৰে আৰু তাত আমাৰ প্ৰশাসনে যথেষ্ট আমাক সহায় কৰে হয় ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে পুথিমাৰী বাৰৰি পূজাৰ উদযাপন যিটোকে এইবাৰ 106 বছৰ তেওঁলোকে ভৰি দিছে গতিকে তেওঁলোকে যি যাৱতীয় কাম কাজ সেই কাম কাজ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতি দেখিব বিচৰা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ